Hello dear aspirant, welcome back to Learn Shohi. আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু এই ভিডিঅ'টিত আলোচনা কৰা হ'ব সাম্প্ৰতিক ঘটনাৱলী 2025 আৰু আজি হৈছে পাৰ্ট 1. So without wasting our valuable time, let's get started. The first question you can see, who is the current governor of Assam appointed in July 2024? 2024 চনৰ জুলাইত নিযুক্তি পোৱা অসমৰ বৰ্তমানৰ ৰাজ্যপাল কোন? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি লক্ষ্মণ প্ৰসাদ আচাৰ্য। লক্ষ্মণ প্ৰসাদ আচাৰ্যই 30 জুলাই 2024 অসমৰ ৰাজ্যপাল হিচাপে নিযুক্তি লাভ কৰে। তেওঁ গোলাপচান্দ কাটাৰিয়াৰ স্থলাভিষিক্ত হয়। তাৰ পিছৰ কুৱেশ্যন, হুইচ মুভি ইজ ইণ্ডিয়াছ অফিচিয়েল এণ্ট্ৰি ফৰ দ্য 97th একাডেমী এৱাৰ্ডছ অস্কাৰ 2025? 97তম একাডেমী বঁটাৰ অস্কাৰ 2025ৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰৱিষ্টি কোনখন ছবি? ইয়াৰ কাৰেক্ট অপশ্যন বি লাপাটা লেডিজ। কিৰণ ৰাও পৰিচালিত লাপাটা লেডিজ অস্কাৰ 2025ৰ বাবে নিৰ্বাচিত হৈছে। নেক্সট কুৱেশ্যন, অন হুইচ ডেট ইজ দ্য ফাৰ্ষ্ট নেশ্যনেল স্পেচ ডে চেলিব্ৰেটেড ইন ইণ্ডিয়া? ভাৰতত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় মহাকাশ দিৱস কোন তাৰিখে পালন কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব আগষ্ট 23। চন্দ্ৰযান 3ৰ সফল অৱতৰণৰ দিনটো সোঁৱৰণ কৰি 23 আগষ্টক ৰাষ্ট্ৰীয় মহাকাশ দিৱস হিচাপে ঘোষণা কৰা হৈছে। নেক্সট কুৱেশ্যন, হুইচ স্কিম ৱাজ লঞ্চড বাই আছাম গভ টু প্ৰমোট হায়াৰ এডুকেশ্যন ফৰ গাৰ্ল এণ্ড ষ্টপ চাইল্ড মেৰিজ? বাল্য বিবাহ ৰোধ কৰিবলৈ আৰু ছোৱালীৰ উচ্চ শিক্ষাৰ বাবে অসম চৰকাৰে কোনখন আঁচনি আৰম্ভ কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যনটো আপোনালোকে নিশ্চয় জানে। কাৰেক্ট অপশ্যন হৈছে বি নিযুত মইনা। নিযুত মইনা আঁচনিৰ অধীনত উচ্চ মাধ্যমিক আৰু স্নাতক পৰ্যায়ৰ ছাত্ৰীক মাহিলী বিত্তীয় সাহায্য দিয়া হয়। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ৱৰ্ল্ডছ লংগেষ্ট ৰিভাৰ ক্ৰুইজ কানেক্টিং বাৰাণসী টু ডিব্ৰুগড়? বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ যাত্ৰা কৰা বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজখনৰ নাম কি? কাৰেক্ট অপশ্যন এ MV গংগা বিলাস। MV গংগা বিলাস 3200 কিলোমিটাৰ অতিক্ৰম কৰি 52 দিনৰ যাত্ৰা সম্পূৰ্ণ কৰে। তাৰ পিছৰ কুৱেশ্যন, হু ইজ দ্য ৰিচিপিয়েণ্ট অফ দ্য সৰস্বতী সন্মান 2023 এৱাৰ্ডেড ইন 2024? 2024 চনত প্ৰদান কৰা সৰস্বতী সন্মান 2023 কোনে লাভ কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি প্ৰভা বৰ্মা। প্ৰভা বৰ্মাই 2024 চনত প্ৰদান কৰা সৰস্বতী সন্মান 2023 লাভ কৰিছে। নেক্সট কুৱেশ্যন, হুইচ ভিলেজ ইন আছাম ৱাজ এৱাৰ্ডেড দ্য বেষ্ট টুৰিজম ভিলেজ 2024? পৰ্যটন মন্ত্ৰালয়ে অসমৰ কোনটো গাঁৱক শ্ৰেষ্ঠ পৰ্যটন গাঁও 2024 হিচাপে পুৰস্কৃত কৰিছে? ইয়াৰ কাৰেক্ট অপশ্যন বি শুৱালকুছি। বস্ত্ৰ শিল্পৰ কেন্দ্ৰ শুৱালকুছিক 2024 চনৰ শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে ঘোষণা কৰা হৈছে। তাৰ পিছৰ কুৱেশ্যন, হু হেজ বিন এপইণ্টেড এজ দ্য নিউ চিফ অফ দ্য নাভাল ষ্টাফ অফ ইণ্ডিয়া? ভাৰতৰ নতুন নৌসেনা প্ৰধান হিচাপে কাক নিযুক্ত কৰা হৈছে? ইয়াৰ কাৰেক্ট অপশ্যন বি এডমিৰেল দীনেশ কে ত্ৰিপাঠী। এডমিৰেল দীনেশ কুমাৰ ত্ৰিপাঠীয়ে 23 এপ্ৰিল 2024 কাৰ্যভাৰ গ্ৰহণ কৰে। নেক্সট কুৱেশ্যন, হুইচ ষ্টেট বিকেম দ্য ফাৰ্ষ্ট ইন ইণ্ডিয়া টু পাছ দ্য ইউনিফৰ্ম চিভিল কোড বিল? ভাৰতৰ কোনখন ৰাজ্যই ইউনিফৰ্ম চিভিল কোড বিধেয়ক গৃহীত কৰা প্ৰথমখন ৰাজ্য হিচাপে পৰিগণিত হৈছে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি হ'ব উত্তৰাখণ্ড। ফেব্ৰুৱাৰী 2024 উত্তৰাখণ্ডই এই ঐতিহাসিক বিধেয়কখন গৃহীত কৰে। তাৰ পিছৰ কুৱেশ্যন, হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য গ্ল'বেল ইনোভেশ্যন ইণ্ডেক্স 2024? গোলকীয় উদ্ভাৱন সূচক 2024 ভাৰতৰ স্থান কিমান? কাৰেক্ট অপশ্যন এ 39। ভাৰতে 133খন দেশৰ ভিতৰত 39তম স্থান লাভ কৰিছে। তাৰ পিছৰ কুৱেশ্যন, হু অন দ্য 2024 নোবেল প্ৰাইজ ইন লিটাৰেচাৰ? 2024 চনৰ সাহিত্যৰ নোবেল বঁটা কোনে লাভ কৰিছে? কাৰেক্ট অপশ্যন বি হান কাং। দক্ষিণ কোৰিয়াৰ লেখিকা হান কাঙে 2024 চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছে। এই সন্মান লাভ কৰা তেওঁ প্ৰথমগৰাকী এছীয় মহিলা লেখিকা। তাৰ পিছৰ কুৱেশ্যন, হু ইজ দ্য উইনাৰ অফ দ্য 2024 মিছ ইউনিভাৰ্ছ টাইটেল? 2024 চনৰ মিছ ইউনিভাৰ্ছ কিতাপ কোনে লাভ কৰিছে? কাৰেক্ট অপশ্যন বি ভিক্টৰিয়া কাৰ থেইলভিক। ডেনমাৰ্কৰ ভিক্টৰিয়া কাৰ থেইলভিক 2024 চনৰ মিছ ইউনিভাৰ্ছ বিজয়ী। তাৰ পিছৰ কুৱেশ্যন, দ্য 46th
session of the UNESCO World Heritage Committee was hosted by UNESCO বিশ্ব ঐতিহ্য সমিতিৰ 46তম অধিৱেশন 24ত ক'ত অনুষ্ঠিত হৈছিল ইয়াৰ কাৰিক অপশ্যন এ নিউ দিল্লী ইণ্ডিয়া ভাৰতে প্ৰথমবাৰৰ বাবে নতুন দিল্লীত এই অধিৱেশনৰ আয়োজন কৰে তাৰ পিছৰ কোৱেশ্চন who has been appointed as the chairman of the 16th Finance Commission of India ভাৰতৰ 16তম বিত্তীয় আয়োগৰ অধ্যক্ষ হিচাপে কাক নিযুক্ত কৰা হৈছে ইয়াৰ কাৰিক অপশ্যন এ অৰবিন্দ পানাগাৰিয়া নীতি আয়োগৰ প্ৰাক্তন উপাধ্যক্ষ অৰবিন্দ পানাগাৰিয়াক 16তম বিত্তীয় আয়োগৰ মুৰব্বী কৰা হৈছে তাৰ পিছৰ কোৱেশ্চন which country has officially become the 32nd member of NATO in 2024 2024 চনত কোনখন দেশ আনুষ্ঠানিকভাৱে নেটোৰ 32তম সদস্য হিচাপে পৰিগণিত হৈছে ইয়াৰ কাৰিক অপশ্যন বি ছুইডেন 2024 চনৰ 7 মাৰ্চত নেটোৰ 32তম সদস্য ৰাষ্ট্ৰ হিচাপে অন্তৰ্ভুক্ত হয় তাৰ পিছৰ কোৱেশ্চন what is the name of the new pension scheme launched by the central government in 2024 2024 চনত কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা নতুন পেঞ্চন আঁচনিখনৰ নাম কি ইয়াৰ কাৰিক অপশ্যন বি ইউনিফাইড পেঞ্চন স্কিম চৰকাৰী কৰ্মচাৰীৰ বাবে নিশ্চিত পেঞ্চনৰ সুবিধা থকা ইউপিএছ আঁচনিখন 2024ত ঘোষণা কৰা হৈছিল নেক্সট কোৱেশ্চন ইণ্ডিয়াছ ফাৰ্ষ্ট 3D printed post office was inaugurated in which city ভাৰতৰ প্ৰথমটো 3D printed ডাকঘৰ কোনখন চহৰত উদ্বোধন কৰা হৈছে ইয়াৰ কাৰিক অপশ্যন বি বেংগালুৰু কৰ্ণাটকৰ বেংগালুৰুত এই অভিনৱ ডাকঘৰটো নিৰ্মাণ কৰা হৈছে তাৰ পিছৰ কোৱেশ্চন who is the newly appointed secretary general of the united nations for current term ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান কোন ইয়াৰ কাৰিক অপশ্যন বি এন্টনিও গুটেৰেছ 1 জানুৱাৰী 2017ৰ পৰা কাৰ্যভাৰ চলাই আছে নেক্সট কোৱেশ্চন which city has been designated as the world book capital for the year 2025 by UNESCO ইউনেস্কোই কোনখন চহৰক 2025 বৰ্ষৰ বাবে বিশ্ব গ্ৰন্থ ৰাজধানী হিচাপে মনোনীত কৰিছে ইয়াৰ কাৰিক অপশ্যন বি ৰিঅ' ডি জেনেইৰো ইউনেস্কোই ব্ৰাজিলৰ ৰিঅ' ডি জেনেইৰোক 2025 বৰ্ষৰ বিশ্ব গ্ৰন্থ ৰাজধানী হিচাপে মনোনীত কৰিছে এই সন্মান লাভ কৰা এইখন প্ৰথম পৰ্তুগীজ ভাষী চহৰ নেক্সট এণ্ড লাষ্ট কুৱেশ্যন ইজ who assumed office as the Chancellor of Germany in May 2025 2025 চনৰ মে মাহত জাৰ্মানীৰ চাঞ্চেলৰ হিচাপে কোনে কাৰ্যভাৰ গ্ৰহণ কৰিছে ইয়াৰ কাৰিক অপশ্যনটো হৈছে অপশ্যন বি হৈছে ফ্ৰেডৰিক মাৰ্চ অলাফ স্কলজৰ স্থলাভিষিক্ত হৈ নতুন চাঞ্চেলৰ নিৰ্বাচিত হৈছে সো এই কুৱেশ্যনখিনি ভালদৰে আপোনালোকে মনত ৰাখিব এই কুৱেশ্যনখিনি ভালদৰে মনত ৰাখিলে আপোনাৰ বহুত সহায়ক হ'ব কম্পিটিটিভ এক্সামৰ বাবে ঠিক আছে সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও কিপ ওয়াচিং কিপ লার্নিং